আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ডিফুবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি ডিফুত এহমহীয়া আমি এই কাৰ্যসূচী লোৱা হৈছে আৰু আমি প্ৰথম কাৰ্যসূচী আমাৰ শ্ৰদ্ধাঞ্জলি আছিলে তাৰপিছত আমাৰ বৃক্ষৰোপণ আছিলে তাৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে অসম পাৰ যোনটো আমাৰ সম্পদ হেৰাই গ'ল যিটো আমি বুলি কওঁ কোহিনুৰ হেৰুৱাৰ পিছত যে আমাৰ অসমৰ প্ৰত্যেকগৰাকী যে আবেগত কি আছে আমি দেখা পাইছোঁ একেদিনত আজি এমাহ হৈ যোৱাৰ পিছতো অসমত আজিলৈকে দেখা পাইছোঁ যে জুবিন গাৰ্গক পাহৰিব পৰা নাই কাৰণ এটাই হ'ল যে তেখেতে প্ৰত্যেকটো ধৰণৰ মানুহ প্ৰত্যেকটো ধৰণৰ ধৰ্মলোকক সকলক একত্ৰিত কৰি দেখাই গৈছে যি কথা আমি সদায় কৈ থাকোঁ যে ৰাজনীতিসকলে মানুহ ভাগ কৰে ৰাজনীতিসকলে ধৰ্মৰ নাম লৈ ভাষাৰ নাম লৈ ভাগ কৰে এজন ব্যক্তিয়ে যাতে আমাৰ মাজত হঠাৎ নাইকিয়া হৈ গ'ল গতিকে আমি পুনৰবাৰ অসম চৰকাৰক আমি দাবী জনাইছোঁ যে তেখেতৰ ষড়যন্ত্ৰ যি আছিলে তেখেতক কি ধৰণৰ তেখেতক হত্যা কৰাইছে অতি শীঘ্ৰে যাতে তেওঁলোকক যিসকল ব্যক্তি আছে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব আৰু যেতিয়ালৈকে শাস্তিমূলক ব্যৱস্থা অসম চৰকাৰে নলয় অসম ছাত্ৰ সন্থাই হওক লগত আমাৰ অসমবাসী ৰাইজ আমি ক্ষান্ত নহওঁ আৰু প্ৰত্যেকটো কথা যাতে অসমৰ ৰাইজ যাতে জনগণে যাতে প্ৰত্যেকটো ৰহস্য যি আছে গোটেই কথা অসম চৰকাৰে দেখাব লাগিব সৃষ্টি মহান সৃষ্টি যুগমীয়া হৈ ৰ'ব গতিকে আমি আন্তৰিকতাৰে তাৰ নাম যাচি ক'বইছোঁ সকলোকে আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ উঠি দিয়া হবে মহান পৰম শ্ৰদ্ধা আমাৰ মৰমৰ বন্ধু জুবিন দা আজি আমি সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজে আমি আপোনাৰ আন্তৰিকতাৰে